ৰাজনীতিৰ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো যে ৰেজাউল কৰিমৰ সৈতে কংগ্ৰেছে অন্যায় কৰিলে। সংখ্যালঘু প্ৰতিনিধি হিচাপে ৰেজাউল কৰিম চৰকাৰক সন্মান দিব লাগিছিল কংগ্ৰেছে। ৰেজাউলৰ পদত্যাগে বিৰোধী ঐক্যত যেন এতিয়া আনিছে অসন্তুষ্টি। ৰেজাউল কৰিমক লৈ কংগ্ৰেছক কেনেদৰে এতিয়া উভতি ধৰিছে বিধায়ক অখিল গগৈয়ে যে ৰেজাউল কৰিমক সময় দিব লাগিছিল, কাৰণ দৰ্শাৰ জাননী দিব লাগিছিল কংগ্ৰেছে বুলি কংগ্ৰেছকে সমালোচনা কৰিছে এতিয়া বিধায়ক অখিল গগৈয়ে। ৰেজাউলৰ পদত্যাগে বিৰোধী ঐক্যত যেন এতিয়া আনিছে অসন্তুষ্টি। অখিল গগৈয়ে কংগ্ৰেছক সমালোচনা কৰিছে। ৰেজাউল কৰিমক লৈ কংগ্ৰেছক উভতি ধৰিছে বিধায়ক অখিল গগৈয়ে। শিৱসাগৰৰ বিধায়কগৰাকীয়ে এতিয়া কংগ্ৰেছক উভতি ধৰা পৰিলক্ষিত হৈছে। কংগ্ৰেছে ৰেজাউলৰ প্ৰতি ন্যায় নকৰিলে, অৰ্থাৎ অন্যায় কৰিলে বুলি উল্লেখ কৰিছে। কংগ্ৰেছে ৰেজাউল কৰিমৰ সৈতে অন্যায় কৰিলে। সংখ্যালঘুৰ প্ৰতিনিধি হিচাপে সন্মান দিব লাগিছিল ৰেজাউল কৰিম চৰকাৰক। কংগ্ৰেছে ৰেজাউল কৰিম চৰকাৰক সেই সন্মান প্ৰদান কৰিব লাগিছিল। ৰেজাউল কৰিমৰ মন্তব্যক মই বিৰোধিতা কৰিছোঁ। ৰেজাউল কৰিমে যি মন্তব্য কৰিছিল তাৰ বিৰোধিতা কৰিছোঁ মই। ৰেজাউলৰ মন্তব্যৰ কোনো বিচাৰ নকৰাকৈ পদত্যাগ কৰাবলৈ বাধ্য কৰালে এতিয়া কংগ্ৰেছে। আৰু কংগ্ৰেছক এনেদৰে সমালোচনা বিধায়কগৰাকীৰ দলৰ মজিয়াত তেওঁৰ কথা আলোচনা হ'ব লাগিছিল। ৰেজাউল কৰিম চৰকাৰক দিব লাগিছিল কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিব লাগিছিল ৰেজাউল কৰিম চৰকাৰলৈ। ৰেজাউলৰ পদত্যাগে এতিয়া বিৰোধী যি ঐক্য কংগ্ৰেছ ৰাইজৰ দল, এই বিৰোধী ঐক্যত যেন এতিয়া অসন্তুষ্টি সৃষ্টি কৰিছে। ৰেজাউল কৰিমৰ পদত্যাগক লৈ এতিয়া কংগ্ৰেছক উভতি ধৰিছে বিধায়ক অখিল গগৈয়ে। কংগ্ৰেছে ৰেজাউলৰ প্ৰতি ন্যায় নকৰিলে, অন্যায় কৰিলে বুলি অভিযোগ আনিছে। কংগ্ৰেছে ৰেজাউল কৰিমৰ সৈতে অন্যায় কৰিলে। সংখ্যালঘু প্ৰতিনিধি হিচাপে বা নেতা হিচাপে ৰেজাউল কৰিমক যি সন্মান দিব লাগিছিল কংগ্ৰেছে সেই সন্মান কোনো নিদিলে বুলি মন্তব্য। ৰেজাউল কৰিমে যি মন্তব্য কৰিছিল তাৰ মই বিৰোধিতা কৰিছোঁ হয়, কিন্তু কংগ্ৰেছে ৰেজাউল কৰিমৰ সৈতে অন্যায় কৰিলে বুলি উল্লেখ কৰিছে বিধায়ক অখিল গগৈয়ে। মন্তব্য আছে, অখিল গগৈ মন্তব্য আমি আগবঢ়াব বিচাৰিছোঁ। ৰেজাউলে ক'ত জইন কৰিব খুজিছে মই নাজানো। ৰেজাউল আমি সদায় লগ পাই থকা মানুহ, কিন্তু এটা কথা মই খাটাংকৈ ক'ব পাৰোঁ যে কংগ্ৰেছে ৰেজাউলৰ প্ৰতি বৰ এটা ন্যায় নকৰিলে। বিজেপিৰ এজেণ্ট বুলিয়ে কৈছে, সেইটোতো মই নাজানো বিজেপিৰ এজেণ্ট হয় নে নহয়, তেওঁৰ ক্ষেত্ৰত অন্যায় হৈছে সেইটো। কিন্তু মই এটা কথা জানো যে সংখ্যালঘু সমাজৰ পৰা এজন গুৰুত্বপূৰ্ণ প্ৰতিনিধি যেতিয়া গৈছিলে সেই মানুহজনক তেওঁলোকে সন্মান দি ৰখাটো দৰকাৰ আছিলে। কিন্তু তেওঁ যি বক্তব্য প্ৰকাশ কৰিছিলে সেইটোৰ লগত মই আকৌ দ্বিমত আছোঁ। তেওঁ সেইদিনা মুখেদি যিখিনি কথা ক'লে সেইখিনিত মই দ্বিমত আছোঁ। সেইটোত কোনো সন্দেহ নাই দেই। তেখেতে যিটো কৈ দিলে যে ধুবুৰীক আমি শিৱসাগৰক আমি ধুবুৰী কৰিম, সেইটোতো মই 100% বিৰোধিতা কৰিছোঁ, আপোনালোকে নিশ্চয় দেখিছে। কিন্তু সেইটো ভুল নে, সেইটো তেওঁ ইচ্ছাকৃত নে অনিচ্ছাকৃত, সেইটোৰ ওপৰত বিচাৰ নকৰাকৈ, তদন্ত নকৰাকৈ তেওঁৰ ওপৰত যিধৰণে প্ৰেছাৰ দিয়া হ'ল আৰু যিধৰণে পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হ'ল, মই ভাবোঁ সেইটো গণতান্ত্ৰিক নহয়। তেওঁক তেওঁৰ কথাখিনি দলৰ মজিয়াত ক'বলৈ দিয়াটো উচিত আছিলে। তেওঁক চৌকজ নটিচ কৰাটো উচিত আছিলে। তাৰপিছত তেওঁক ক'বলৈ দিব লাগিছিলে। আৰু তেওঁ যদি সঁচাকৈ ইচ্ছাকৃত নহয়, কেতিয়াবাতো আমাৰো ভুল হ'ব পাৰে না, আপোনাৰ ভুল নহ'ব নেকি? হিমন্ত বিশ্ব শৰ্মাইতো ডেইলি ভুল কৰি থাকে ন, হয়নে নহয় কওক? চব মানুহৰতো ভুল হয়। তেওঁ যদি সেইটো ভুল হৈছিলে তেওঁক এবাৰলৈতো ক্ষমা কৰিব লাগিছিলে। কিন্তু তেওঁ কিন্তু এতিয়া স্পষ্টীকৰণ দিছিলে, তেওঁতো ক্ষমাও বিচাৰিছিলে ন। ক্ষমা বিচৰাৰ পাছত মই ভাবোঁ যে কংগ্ৰেছ দলৰ ভিতৰত এই বিষয়টোক লৈ তেওঁলোকৰ নিজৰ ভিতৰত ৰাজহুৱা নকৰি কথাটো নিজৰ ভিতৰৰ কথাটো তেওঁলোকে ভালকৈ প্ৰথমতে কথাটো পাতি ল'ব লাগিছিল। ৰেজাউলে ক'ত জইন কৰিব খুজিছে মই নাজানো। ৰেজাউল আমি সদায় লগ পাই থকা মানুহ, কিন্তু এটা কথা মই খাটাংকৈ ক'ব পাৰোঁ যে কংগ্ৰেছে ৰেজাউলৰ প্ৰতি বৰ এটা ন্যায় নকৰিলে। বিজেপিৰ এজেণ্ট বুলিয়ে কৈছে, সেইটোতো মই নাজানো বিজেপিৰ এজেণ্ট হয় নে নহয়, তেওঁৰ ক্ষেত্ৰত অন্যায় হৈছে সেইটো। কিন্তু মই এটা কথা জানো যে সংখ্যালঘু সমাজৰ পৰা এজন গুৰুত্বপূৰ্ণ প্ৰতিনিধি যেতিয়া গৈছিলে সেই মানুহজনক তেওঁলোকে সন্মান দি ৰখাটো দৰকাৰ আছিলে। কিন্তু তেওঁ যি বক্তব্য প্ৰকাশ কৰিছিলে সেইটোৰ লগত মই আকৌ দ্বিমত আছোঁ।
তেওঁক সেইদিনা মুখেদি যিখিনি কথা ক'লে সেইখিনিত মই দ্বিমত আছোঁ মই, সেইটোত কোনো সন্দেহ নাই দেই। তেখেতে যিটো কৈ দিলে যে ধুবুৰীক আমি শিৱসাগৰ কৰিম, শিৱসাগৰক আমি ধুবুৰী কৰিম, সেইটোতো মই 100% বিৰোধিতা কৰিছোঁ, আপোনালোকে নিশ্চয় দেখিছে। কিন্তু সেইটো ভুল নে, সেইটো তেওঁ ইচ্ছাকৃত নে অনিচ্ছাকৃত, সেইটোৰ ওপৰত বিচাৰ নকৰাকৈ, তদন্ত নকৰাকৈ তেওঁৰ ওপৰত যিধৰণে মানে প্ৰেছাৰ দিয়া হ'ল আৰু যিধৰণে পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হ'ল, মই ভাবোঁ সেইটো গণতান্ত্ৰিক নহয়। তেওঁক তেওঁৰ কথাখিনি দলৰ মজিয়াত ক'বলৈ দিয়াটো উচিত আছিলে, তেওঁক চৌকজ নটিচ কৰাটো উচিত আছিলে, তাৰপিছত তেওঁক ক'বলৈ দিব লাগিছিলে। আৰু তেওঁ যদি সঁচাকৈ ইচ্ছাকৃত নহয়, কেতিয়াবাতো আমাৰো ভুল হ'ব পাৰে না, আপোনাৰ ভুল নহ'ব নেকি? হিমন্ত বিশ্ব শৰ্মাইতো ডেইলি ভুল কৰি থাকে ন, হয়নে নহয় কওক? চব মানুহৰতো ভুল হয়। তেওঁ যদি সেইটো ভুল হৈছিলে তেওঁক এবাৰলৈতো ক্ষমা কৰিব লাগিছিলে। কিন্তু তেওঁ কিন্তু এটা স্পষ্টীকৰণ দিছিলে। হয়, মানে তেওঁতো ক্ষমাও বিচাৰিছিলে ন। ক্ষমা বিচৰাৰ পাছত মই ভাবোঁ যে কংগ্ৰেছ দলৰ ভিতৰত এই বিষয়টোক লৈ তেওঁলোকৰ নিজৰ ভিতৰত মানে ৰাজহুৱা নকৰি কথাটো নিজৰ ভিতৰৰ কথাটো তেওঁলোকে ভালকৈ প্ৰথমতে কথাটো পাতি ল'ব লাগিছিল। চমুকৈ